অহা 26 BPF আৰু BJPৰ মাজত এইটো চৰকাৰ একেলগে খেলি পেলাই এইকেইটা আৰু কংগ্ৰেছত কি হ'ব এই ক্ষেত্ৰত? নাই, আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPFে অকলে নিৰ্বাচন খেলিছিল, চৰকাৰো গঠন কৰিছে। এতিয়া চৰকাৰ গঠন কৰাৰ সময়ত আমি BJPক একেলগে লৈছোঁ। BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ। এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো 2জন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পীকাৰ সেইটো দিয়া হ'ব। মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব, ইয়াত অকল BPF BJP নহয়, AGPও আছে আৰু সৰু সৰু দল বহুত আছে। মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটোৱে। আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব। তিনি গগৈয়ে যিটো কংগ্ৰেছৰ লগত মিলি কোন তিনি গগৈ উকিল এইটো আপাৰ আছামৰ কথাটো মই একো নকম। এইটো গোটেই অকল আমি BTC বা লোৱাৰ আছামৰ কথাটো মই জানো। মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আছামত বহুত আসন লাভ কৰিব। য'ত কংগ্ৰেছে চিট লৈ আছিল সেইবিলাক BJP তাত যাব।